Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 1। ইয়াৰ নাম আছিল ইন্টিজাৰ্ছ অৰ্থাৎ অখণ্ড সংখ্যা। ইয়াৰে এক্সাৰসাইজ 1.3 কুৱেশ্যন নম্বৰ 5 লৈকে বৰ্তমান ডিসকাস কৰা হৈছিল। তাৰ ভিডিঅ'টো যদি চাব বিচাৰে তাৰ লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব, তাত গৈ চেক কৰি ল'ব পাৰিবা। আৰু আজি আমি ষ্টাৰ্ট কৰিম কুৱেশ্যন নম্বৰ 6ৰ পৰা। ঠিক আছে, তো বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 6ত দিছে যে ইন এন এক্সামিনেশ্যন ফৰ ইটছ কাৰেক্ট এনসাৰ 5 মাৰ্কস ইজ এৱাৰ্ডেড। ঠিক আছে, মানে কি কৈছে, এটা পৰীক্ষা পাতিছে, তাতে তোমাৰ যেটো কাৰেক্ট এনসাৰ থাকিব, কাৰেক্ট এনসাৰৰ কাৰণে 5 নম্বৰ দিছে। সো আমি 5 নম্বৰ কুৱেশ্যনটো শিকিছিলো এনেকুৱা কুৱেশ্যন, হেতু হতে একে হয়, হেতু তোমালোকে বুজি পাইছা নিশ্চয়। যদি হেতু ভালদৰে বুজি পাইছা, এটো কুৱেশ্যন তোমালোকৰ ইজি লাগিব দে। এতিয়া চোৱা, ইটস ৰং আনসাৰ -2 ইজ এৱাৰ্ডেড। মানে কি কৈছে, এটা পৰীক্ষা পাতিছে, সেই পৰীক্ষাটোত যদি তুমি শুদ্ধ আনসাৰ লিখা তেতিয়া তোমাক 5 নম্বৰ দিব, যদি তুমি ভুল আনসাৰ লিখা তেতিয়া তোমাক -2 দিব। ঠিক আছে, মানে যিমান নম্বৰ পা তাৰ পৰা -2 এটা কি হৈ যাব, 2 এটা মাইনাস হৈ যাব, মানে বুজি পালা। ঠিক আছে, এটা চোৱা, বুজি লোৱা। কুৱেশ্যন নম্বৰ 1 ত কি কৈছে যে সুমন আনসাৰ্ড অল দ্য কুৱেশ্যনছ বাট হাৰ 16 আনসাৰ্স ওয়াৰ কাৰেক্ট এণ্ড she obtained 64। চোৱা, বুজি লোৱা, কি কৈছে যে সুমনে গোটেইকেইটা কুৱেশ্যন মানে আনসাৰ লিখিছে। ঠিক আছে, কিন্তু তাইৰ 16টা কুৱেশ্যনহে শুদ্ধ হৈছে, বুজি পাইছানে। 16 আনসাৰ ওয়াৰ কাৰেক্ট, মানে 16টা কুৱেশ্যন শুদ্ধ হৈছে এণ্ড obtained 64। চোৱা, 16টা কুৱেশ্যন শুদ্ধ হৈছে, কিন্তু তাই পাইছে 64। হল, তো তাই কিমানটা ভুল কৰিলে হেতু আমাক চোৱা। নেক্সটটো চাইবা, জয়া আনসাৰ্ড অল দ্য কুৱেশ্যনছ বাট she could answer only 5 কুৱেশ্যন। ঠিক আছে, জয়াও কি কৰিছে, তাই গোটেইকেইটা কুৱেশ্যন আনসাৰ লিখিছে, কিন্তু তাই 5টাহে শুদ্ধ হৈছে। ঠিক আছে, আৰু কি কৈছে চোৱা, এণ্ড obtained -6, আৰু তাই কিমান নম্বৰ পাইছে, -6 পাইছে। ঠিক আছে, আৰু ইয়াতে চাবা, ইয়াতে 5 কুৱেশ্যন দিছে ন, এটো 6 হ'ব লাগে দেই। তোমালোকৰ প্ৰিন্টিং মিস্টেক হ'ব পাৰে, এটো 6 হলে কুৱেশ্যনটো মিলিব, নহলে 5 হলে নিমিলিব। তোমালোকে চাই ল'বা আৰু যে কি হৈছে, 6টা কুৱেশ্যন তাই কাৰেক্ট হৈছে, বাকি কিটা গোটেই ভুলেই হ'ল, আৰু তাই পাইছে -6। চোৱা, তাই 5টা কুৱেশ্যন শুদ্ধ কৰিছে, কিন্তু তাই নম্বৰ পাইছে -6। এতিয়া কৈছে যে হাউ মেনি কুৱেশ্যনছ ওয়াৰ আনসাৰ্ড ইনকাৰেক্টলি বাই দেম। এতিয়া দুইজনে মানে কিমানটা কুৱেশ্যন ভুল কৰিছে আমাক উলিয়াব দিছে, বুজি পালা। এতিয়া চোৱা, আমি প্ৰথমতে কুৱেশ্যন নম্বৰ 1টো কৰিম, নেক্সট 2টো কৰিম। ঠিক আছে, প্ৰথমতে 1টো চাই লোৱা। তোমালোকে কিতাপখন উলিয়াই ল'বা আৰু কিতাপখন চাই কৰিবা। ঠিক আছে, কাৰণ মই প্ৰশ্নটো বাৰে বাৰে পঢ়ি থাকিম। এতিয়া চোৱা, সুমন আনসাৰ্ড অল দ্য কুৱেশ্যন, তাই গোটেইকেইটা কুৱেশ্যন আনসাৰ কৰিছে। ঠিক আছে, বাট হাৰ 16 আনসাৰ্স ওয়াৰ কাৰেক্ট, তাই কেইটা শুদ্ধ হৈছে বুলি কৈছে, 16টা। ঠিক আছে, গতিকে আমি হেতুৱে পাইছো প্ৰথমতে, গতিকে লিখি লওঁ। তাৰ আগতে আমি চাই লওঁ যে আমাক কি কৈছে যে শুদ্ধ নম্বৰত শুদ্ধ হলে আমি কিমান নম্বৰ পাওঁ, +5, আৰু ভুল হলে -2 পাওঁ। এইকেইটা আমি লিখি লম। নাম্বাৰ ফৰ ৰাইট আনসাৰ, শুদ্ধ আনসাৰ দিলে আমি কিমান নম্বৰ পাম, 5 নম্বৰ পাম। আৰু নাম্বাৰ ফৰ ৰং আনসাৰ, আৰু ভুল কৰিলে আমি কিমান পাম, -2। এটো +5 পাম, আৰু ভুল হলে -2 পাম। এটো আমি লিখি লৈছো। ঠিক আছে, এটা কুৱেশ্যন নম্বৰ 1টো চাই লোৱা। হয়, এটো 6 হ'ব দেই। কুৱেশ্যন নম্বৰ 1টো এতিয়া আমি লিখিম যে সুমন আনসাৰ্ড অল দ্য কুৱেশ্যন বাট হাৰ 16 কুৱেশ্যন ওয়াৰ কাৰেক্ট। এতিয়া হেতুকে আমি লিখি লম যে সুমন আনসাৰ কাৰেক্টলি, লিখিবা সুমন আনসাৰ্ড কাৰেক্টলি, মানে শুদ্ধকে তাই কেইটা হৈছে চোৱা, ইজ ইকুৱেল টু 16টা। 16টাই শুদ্ধ হৈছে। ঠিক আছে, তো শুদ্ধ হোৱাৰ কাৰণে কিমান নম্বৰ পাব, 5 নম্বৰ পাব, গতিকে 5 লিখাৰ। এতিয়া 16 × 5 = 80। এতিয়া চোৱা, তাই 80 নম্বৰ পাব লাগিছিলে, কিন্তু তাই পাইছে কিমান, 64 পাইছে, হয়নে। আমাৰ কুৱেশ্যনটো দিয়া হৈছে, বাট she obtained বা she got কিমান পাইছে, 64। হয়, বাকীখিনি নম্বৰ কলে গ'ল। চোৱা, 80 নম্বৰ তাই শুদ্ধ হৈছে, কিন্তু তাই পাইছে 64। এই বাকী নম্বৰখিনি কলে গ'ল, এই ভুল যে কৰিলে তাই, সেই ভুল কৰা গিটাত কাটা গ'ল মানে। চোৱা, নেক্সট লিখিবা নাম্বাৰ
4 wrong answer. So, ভুল answer এটা কি হ'ব? ইয়াৰ পৰা এটো মাইনাস কৰিলে এটো ভুল হ'ব, হয় না? ভুল মার্কস তো এটো হ'ব, গতিকে 80 minus 64. নাই 64 minus 80. তাই পাইছে 60 আৰু তাই পাব লাগিছিল 80. বুজি পাইছা না? ইজি হয়, মানে কি কৈছে যে এই 80 ৰ পৰা আমি 64 টো মাইনাস কৰিব লাগিব, কিয়? কাৰণ তেতিয়া এটো ৰং আনসাৰ ওলাই যাব। তো 64 টকা জমা 80 টকা ধাৰ, গতিকে কিমান হ'ব? মাইনাস কৰি দিয়ে এটো 16 হল। 16 মানে কি হৈছে, তাই ৰং আনসাৰ গুছি গৈছে। বুজি পালা? মানে 16টা মাইনাস 16 নম্বৰ এটা ক'ত গুছি গ'ল? ভুল কৰাৰ কাৰণে হল। এতিয়া বস্তুটো বুজিলা। 16 নম্বৰ তাই কি হৈছে? ভুল কৰাৰ কাৰণে গৈছে। এতিয়া এটা কোৱেশ্যনত কিমান ভুল কৰিলে কিমানকে দিয়ে? 2 কে দিয়ে। তাই পাইছে 16। বুজিলা? চোৱা, এটা কোৱেশ্যন ভুল হোৱাৰ কাৰণে -2 দিয়ে। আৰু তাই কিমানটা ভুল হৈছে? 16টা ভুল হৈছে। গতিকে 16টা ভুলত কিমান নম্বৰ কেটা কোৱেশ্যন হ'ব হেতু কি কৰিব লাগিব? ডিভাইড কৰিব লাগিব। বুজি পালানে? গতিকে লিখিবা এটাকে নাম্বাৰ অফ ৰং আনসাৰ। কি কৰিব লাগিব? ডিভাইড কৰি দিব লাগিব। ইকুৱেল টু -16 ডিভাইডেড বাই কিমান নম্বৰ পাব এটা কোৱেশ্যনত? -2, গতিকে -2 লিখিবা। মাইনাস কাটা গ'ল, 2 ৰে 16 কেবা যাব? 8 বাৰ। বুজি পালা? এটাকে কিমান তা কোৱেশ্যন তাই ভুল কৰিলে, এটাকে সুমন answered incorrectly is equal এনেকে লিখবা দে। the number of question Suman answered incorrectly is equal to 8. The number of questions Suman answered incorrectly is equal to 8. Anta question Sumane ভুল কৰিছে। বুজি পালানে? নেক্সট চোৱা, নেক্সটটো হে একে কোৱেশ্যন, খালি ইয়াতে তাই কি কৈছে? 6টা কোৱেশ্যন শুদ্ধকৈ কৰিছে, কিন্তু তাই পাইছে -6 হল। তেটো কেনে কৰিম চাই লোৱা। এতিয়া চোৱা, 2 নম্বৰটো হে একে সেম আমি কৰিম। প্ৰথমতে লিখি লম যে জয়া আনসাৰ ইনকাৰেক্টলি কিমানটা ইনকাৰেক্ট কৰিছে। চোৱা, জয়া কেটা শুদ্ধ কৰিছে আমি প্ৰথমতে হেতু উলিয়াই লওঁ, হয়নে? তাৰ পিছত আগৰটো নিচিনাকে ভুল হোৱাটো উলিয়াব পাৰিম। হল, ইয়াতে লিখিম যে জয়া আনসাৰ কাৰেক্টলি ইজ ইকুৱেল টু কিমান? 6টা, হয়নে? কিতাপত 5টা আছে, কিন্তু আমি 6টা বুলি লিখিম আৰু, কাৰণ প্ৰিন্টিং মিষ্টেক হৈ আছে। 6টা কোৱেশ্যন তাই শুদ্ধকে কৰিছে, আৰু 6টা কোৱেশ্যন যদি শুদ্ধকে কৰে তেনেহলে তাই টোটেল কিমান নম্বৰ পাব? যদিহে টোটেল এটা কোৱেশ্যন যদি 5 নম্বৰকে থাকে আৰু তাই যদি 6টা কোৱেশ্যন শুদ্ধ কৰে তেনেহলে কিমান পাব বাৰু? কি কৰিব লাগিব? পূৰণ কৰিব লাগিব, হয়নে? গতিকে পূৰণ কৰি দিয়া 5। 6 5 গুণ 30। চোৱা, মই আকৌ কৈ আছো যে জয়াই 6টা কোৱেশ্যন কি কৰিছে? শুদ্ধকে কৰিছে হল, আৰু এটা কোৱেশ্যনত তাই কিমানকে পাব? 5 নম্বৰকে পাব। গতিকে কি কৰিব লাগিব? 5 × 6 কৰিব লাগিব। বুজি পালা? এতিয়া লিখিবা but she got তাই কিমান নম্বৰ পালে? চোৱা, জয়াই -6 পাইছে, হয়নে? কিমান? -6 হল। পাব লাগিছিলে 30, কিন্তু পালেগে -6। এতিয়া আমি লিখিম যে এটাকে নাম্বাৰ অফ ৰং আনসাৰ। কি কৰিম? সেই আগৰ নিচিনাকে মাইনাস কৰি দিম। হল, লিখা -6 - 30 হল। ইজুকালু কিমান হ'ব? চোৱা, 6 টকা ধাৰ 30 টকা ধাৰ, ইজুকালু কিমান হ'ব গৈ? 6 টকা ধাৰ 30 টকা ধাৰ ইজুকালু -36 হল। 30 আৰু 6 36 হল। এতিয়া লিখিবা এটো কি কৰি দিব লাগিব লাষ্টত। এতিয়া গম পাই গলা আৰু যে তাই -36 মানে number of wrong answer is equal to -36 divided by 2. বুজি পালানে? -2 ৰে কিয় ডিভাইড কৰিছো? কাৰণ -2 এটা ভুল কৰিলে, এটা কোৱেশ্যন ভুল কৰিলে -2 পায়। গতিকে মাইনাস কাটা গ'ল। 18 গুণ 36। বুজি পালা? তাই 18টা কোৱেশ্যনে মানে ভুল কৰিলে। বুজি পালা? এতিয়া এটাকে লিখি দিবা, এটাকে জয়া লিখিবা আৰু দা নাম ভালকে লিখি দিছো।
the number of question Jaya answered incorrectly is equal to 18টা কোৱেশ্চন মানে তাই ভুল কৰিলে বুজি পালা কেনেকৈ কৰিলো তো ভিডিওটো যেটো দীঘল হৈ গৈছে আজিলৈ আহিছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 7 টো ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং